হৰে কৃষ্ণ। শুভ অক্ষয় তৃতীয়া তিথি উপলক্ষে আজি আমি কিছু অক্ষয় তৃতীয়াৰ মাহাত্ম্য সম্পৰ্কে ক'ব বিচাৰিছোঁ। জ্যোতিষশাস্ত্ৰত 7.5টা বছৰ অশুভ বুলি কোৱা হয়, যাক 7.5 বুলি কোৱা হয়। এইটো জড়জগতত শনি গ্ৰহৰ কুপদৃষ্টি থাকে বুলি ধৰা যায়। ঠিক তেনেদৰে জ্যোতিষশাস্ত্ৰত 3.5টা মুহূৰ্তক শুভ বুলি কোৱা হয়, 3.5 বুলি কোৱা হয়। তাৰে প্ৰথম মুহূৰ্ত হ'ল চ'ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ, যিদিনাৰ পৰা নতুন বৰ্ষ আৰম্ভ হয় বুলি ধৰা যায়। দ্বিতীয়টো হ'ল আহিন মাহৰ শুক্লা দশমী, যাক বিজয়া দশমী বুলি কোৱা হয়। আৰু তৃতীয়টো হ'ল বহাগৰ শুক্লা তৃতীয়া অৰ্থাৎ অক্ষয় তৃতীয়া তিথি। আৰু চতুৰ্থটো হ'ল কাৰ্তিকৰ শুক্লৰ প্ৰতিপদ। ইয়াৰ প্ৰথম 3টা তিথিক পূৰ্ণফল ধৰা যায় আৰু শেষৰটো অৰ্থাৎ কাৰ্তিকৰ শুক্ল প্ৰতিপদক আধা ধৰা যায়, সেইবাবে 3.5। আজি আৰু অহাকালি অৰ্থাৎ 14 আৰু 15 মে'ত ভাৰতবৰ্ষত অক্ষয় তৃতীয়া তিথি পালন কৰা হ'ব। আজি অৰ্থাৎ 14 মে'ত চেন্নাই, হায়দৰাবাদ, ত্ৰিবান্দ্ৰম, কলম্বো, বেংগালোৰ, মুম্বাই আৰু আহমেদাবাদত এই তিথি উদযাপন হৈ আছে। সেইবাবে অক্ষয় তৃতীয়াৰ মাহাত্ম্য আজিও কিছু আলোচনা কৰা হ'ব আৰু অহা কালিলৈও ইয়াৰ দ্বিতীয় লানি আলোচনা ৰখা হ'ব। শাস্ত্ৰত উল্লেখ আছে যে এই তিথিৰ দিনা যি কামেই কৰা যায় সি অক্ষয় হৈ ৰয়। আৰু এই তিথিত কৰা দান, এই তিথিত কৰা পাঠ, শাস্ত্ৰপাঠ, এই তিথিত কৰা শ্ৰৱণ, এই তিথিত কৰা ভক্তিযুক্ত সেৱা, এই সৎ উপদেশ, পূজা আদি সকলোবিলাক অক্ষয় হৈ ৰয়। আৰু ইয়াৰ ফলত পুণ্যৰ বা ভক্তিযুক্ত সেৱাৰ বাবে মানুহজন পুণ্যৱান হয় বা ভক্তিপূৰ্ণ হয়, যাৰ ফলত মৃত্যুৰ সময়ত যমদূত তেওঁৰ ওচৰ চাপিব নোৱাৰে। তাৰ বিপৰীতে যদি এই তিথিত অকৰ্ম কৰা হয়, এই তিথিত যদি বিকৰ্ম কৰা হয়, অৰ্থাৎ এই তিথিত যদি অশুভ কাম কৰা হয়, সিও অক্ষয় হৈ ৰয়। তাৰ বাবে যমদূতসকলক নিমন্ত্ৰণ কৰা হয়। গতিকে এই তিথি অতি সাৱধানে পালন কৰা আমি সকলোৱে সাৱধানে এই তিথিটো পালন কৰিব লাগে। এতিয়া আজি এই তিথিটোত বা অহাকালিলৈ এই তিথিটোত এতিয়ালৈকে যিমানবিলাক শুভ কাৰ্য হ'ল এই সম্পৰ্কে কিছু আলোচনা কৰা হওক, যাতে আমি এই তিথিৰ মাহাত্ম্য সম্পৰ্কে বুজিব পাৰোঁ। অক্ষয় তৃতীয়া তিথিত সূৰ্য দেৱতাৰ পৰা যুধিষ্ঠিৰে অক্ষয় পাত্ৰ পাইছিল। সেয়া আছিল মহাভাৰতৰ সময়ৰ কথা, যে বনবাসৰ সময়ত যেতিয়া পাণ্ডৱ বনবাসলৈ যাব ওলাইছে, তেওঁলোকৰ পুৰোহিত পৃষ্ঠ ধূম্যই তেওঁলোকৰ প্ৰতি সদয় হৈ জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰক উপদেশ দিছিল যে তুমি বনবাসত থকা কালছোৱাত যাতে তোমাৰ অনাহাৰে যাব নালাগে, আহাৰৰ কাৰণে যে কষ্ট নহয়, তাৰ বাবে তুমি সূৰ্য দেৱতাক পূজা কৰা, সূৰ্য দেৱতাক স্মৰণ কৰা, যাতে সূৰ্য দেৱতাৰ তুমি কিছু বৰ প্ৰাপ্ত হৈ তোমাৰ সেই সময়ছোৱা ভালদৰে যায়। এইমতে যুধিষ্ঠিৰে সূৰ্য দেৱতাক স্তুতি কৰিলে আৰু তাৰ ফলত সূৰ্য দেৱতা সন্তুষ্ট হৈ যুধিষ্ঠিৰক অক্ষয় পাত্ৰ দান কৰিলে, যি পাত্ৰৰ এটা বিশেষ মহিমা আছিল যে যেতিয়ালৈকে দ্ৰৌপদীয়ে এই পাত্ৰৰ পৰা আহাৰ ভক্ষণ কৰি শেষ নকৰিব, তেতিয়ালৈকে এই পাত্ৰই অক্ষয় অসীম পৰিমাণৰ ভোজন দি থাকিব, দান কৰি থাকিব। গতিকে এই অক্ষয় পাত্ৰটো যুধিষ্ঠিৰে পাইছিল এই তৃতীয়া তিথি। ইয়াৰ লগত সংগতি থকা আৰু এটা কথা হ'ল, তেওঁলোকে বনবাসত থকা কালছোৱাত এবাৰ আপোনালোকে সকলোৱে জানে এটা অতি মনোৰম কাহিনী আছে, যে দুৰ্বাসা মুনিয়ে তেওঁৰ 60,000 শিষ্যক লৈ পাণ্ডৱৰ আশ্ৰমত প্ৰৱেশ কৰিলে
আৰু ক'লে যে আমি স্নান কৰি আহি তোমাৰ ঘৰত আজি দুপৰীয়া আহাৰ ল'ব বিচাৰোঁ। ইতিমধ্যে তেওঁলোকৰ আটাইৰে খোৱা শেষ হৈছে, আনকি দ্ৰুপদীও সেইদিনা খোৱা শেষ কৰিছিল, খাদ্য গ্ৰহণ শেষ কৰিছিল, প্ৰসাদ লৈ শেষ কৰিছিল। এতিয়া তেওঁলোক খুব বিমূৰত পৰিল। তেওঁলোকে ভীম আদি সকলোকে ক'লে যে ৬০,০০০ শিষ্যৰ বাবে কম সময়ৰ ভিতৰতে খাদ্য যোগান সম্ভৱ নাছিল। তেতিয়া দ্ৰুপদীয়ে ভগৱানক প্ৰাৰ্থনা কৰিলে যে হে দয়াময়, মোক এই বিপদৰ পৰা উদ্ধাৰ কৰা। আৰু দয়াময় ভগৱান দয়ালু হৈ আহি ক'লে যে তোমাৰ পাত্ৰত থকা যি কিছু আছে মোক খাব দিয়া, মোক গ্ৰহণ কৰিব দিয়া। এতিয়া দ্ৰুপদীয়ে ক'লে তাততো একো নাই, আমি সকলোৱে খাই পেলালোঁ। এতিয়া কৃষ্ণই ক'লে নহয়, তুমি ভালকৈ চোৱা, তাত যদি সৰু দানা এটা লাগি আছে তাকেই মোক দিয়া। এতিয়া দ্ৰুপদীয়ে খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি তাত এটা খাদ্যৰ দানা পালে আৰু মধুসূদনৰ হাতত দি ক'লে হে দয়াময়, এটি মাত্ৰ দানা আছিল, গতিকে আপুনি এই যেন গ্ৰহণ কৰে। ভগৱানে সেইটো গ্ৰহণ কৰাৰ লগে লগে ভগৱান তুষ্ট হ'ল। আৰু যস্মিন তুষ্টেই জগত তুষ্ট, অৰ্থাৎ ভগৱান তুষ্ট হোৱাৰ লগে লগে দুৰ্বাসাৰ ৬০,০০০ শিষ্যৰ খাদ্য গ্ৰহণ কৰাৰ দৰে তেওঁলোকৰ ভাৱ হ'ল। আৰু তেওঁলোকে ইজনে সিজনক ক'লে যে এতিয়া আমি পাণ্ডৱৰ ঘৰত গৈ আৰু আহাৰ কেনেকৈ গ্ৰহণ কৰিম? আমিতো ইতিমধ্যেই আমাৰ ভোগ সম্পূৰ্ণ মাৰ গৈছে। দুৰ্বাসাক ক'লে মুনিবৰ, আপুনি গৈয়েই খাদ্য গ্ৰহণ কৰক, আমাৰ বাবে সম্ভৱ নহয়। দুৰ্বাসায়ো তেওঁৰ একেই অৱস্থা। গতিকে এইদৰে শ্ৰীকৃষ্ণ ভগৱানে ভক্ত দ্ৰুপদীক এই এটা বিপদৰ পৰা আজিৰ দিনটোত ৰক্ষা কৰিছিল, আজি বা অহাকাইলৈ অক্ষয় তৃতীয়াৰ দিনটো। আৰু এটা কাহিনী এই দিনটোত হৈছিল, ঘটনা হৈছিল, লীলা হৈছিল। সেই হৈছে বিপ্ৰ সুদামা, বন্ধু সুদামা, সখা সুদামাৰ লগত শ্ৰীহৰিৰ দৰ্শন। আমি সকলোৱে জানো যে সুদামা বিপ্ৰৰ পত্নী সুশীলাই এবাৰ সুদামাক ক'লে যে তুমি ইমান কষ্ট কৰি কৰি দিনবোৰ পাৰ কৰি আছা, তোমাৰ বন্ধু শ্ৰীকৃষ্ণ ভগৱান অত্যন্ত দয়ালু, গতিকে তুমি তেওঁক গৈ এবাৰ যদি আমাৰ কাৰণে যথা কিছু অৰ্থ বা যথা কিছু দান তুমি আনিব পাৰা, তেতিয়াহ'লে সেই দি বৰ অনায়াসে চলি যাব পাৰিম। এতিয়া বহুত কটৰী অনুৰোধ কৰাত সুশীলাৰ অনুৰোধত সুদামাই আজিৰ দিনটোত গৈছিল আৰু সুদামাক পত্নী সুশীলাই কেইটামান চিৰা কাপোৰত বান্ধি পেলাই দিছিল। আৰু তেওঁ গৈ সুদামা গৈ যেতিয়া কৃষ্ণৰ দ্বাৰত থিয় দিলে, তাৰ ফালে তেওঁ সোমাব দিয়া নাছিল, কাৰণ তেওঁ অতি সাধাৰণ দিশত গৈছিল। তেতিয়া সুদামাই কৈছিলে, আৰে দ্বাৰ পালো কন্হাইয়া সে কহ দো কে দ্বাৰ পে সুদামা কৰীব আ গয়া হে, যে দ্বাৰত সুদামা গৰীব আহিছে বুলি কোৱাগৈ। এইদৰে সুদামাই যেতিয়া ভিতৰত খবৰ দিলে, দুৱাৰ পালে খবৰ দিলে, তেতিয়া সুদামাক ভিতৰত আহিব দিয়া হ'ল। কৃষ্ণ নিজে আহিলে দুৱাৰত, আহিলে আৰু হাতত কিছু জল লৈ আহিছে, সুদামাৰ পাদ প্ৰক্ষালিত কৰিছে। তাৰপিছত অতি আনন্দৰে সুদামাক ভিতৰত লৈ গৈছে আৰু ভিতৰত লৈ গৈ সুদামাক ক'লে যে তুমি মোৰ কাৰণে একো অনা নাই? এতিয়া সুদামাই লাজ কৰি যেতিয়া তেওঁৰ জুলুঙাত থকা সামান্য চিৰাৰ ফালে দৃষ্টি দিছিল, তেতিয়া কৃষ্ণই খুব হাঁহি মাৰি সেই জুলুঙাৰ পৰা চিৰা কেইটামান খাব লওঁতে এমুঠি চিৰা খাইছিলেই। তেনেকুৱাতে লক্ষ্মীদেৱীয়ে ক'লে যে তুমি তেওঁক যথেষ্ট তুষ্ট কৰিছা, এই এমুঠি চিৰাৰেই গোটেই জগত তুষ্ট হৈছে, আৰু তুমি গ্ৰহণ নকৰিবা, আমাৰ সকলো গুচি যাব। গতিকে এইভাৱে আজিৰ দিনটোত সুদামা আৰু কৃষ্ণৰ মিলন হৈছিল, কৃষ্ণ আৰু তেওঁৰ এজন পৰম ভক্ত পৰম সখাৰ মিলন হৈছিল। আন এটা ঘটনা ঘটিছিল মহাভাৰতৰ সময়ত, দুঃশাসনৰ দ্ৰুপদীৰ বিবস্ত্ৰতা। আমি সকলোৱে জানো যে দুঃশাসন অত্যন্ত প্ৰতাপশালী আছিল আৰু তেওঁ এবাৰ ৰাজসভাত দ্ৰুপদীক যেতিয়া ব্যৱস্থা কৰিব ওলাইছিল, তেতিয়া দ্ৰুপদীয়ে উপায়হীন হৈ তেওঁৰ 5জন স্বামীক কাতৰেৰে দৃষ্টি দিছিল, কিন্তু তেওঁলোক অপাৰগ আছিল। আনকি তাত থকা পিতামহ ভীষ্ম আদি কৰি সকলো জ্যেষ্ঠগণো তলমূৰ কৰি আছিল। তেতিয়া দ্ৰুপদীয়ে উপায়হীন হৈ দুহাত তুলি হৰে কৃষ্ণ
কৃষ্ণ কৃষ্ণ হৰে 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 ৰাম 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 হৰে হৰে এইদৰে কাপোৰে ভগৱানক যেতিয়া স্মৰণ কৰিলে তেতিয়া ভগৱানে দ্ৰৌপদীক অসীম পৰিমাণৰ কাপোৰ বস্ত্ৰ যোগান ধৰিলে। বাৰে বৰণীয়া অক্ষয় ক্ষয় নোহোৱা কাপোৰ যোগান ধৰিছিল আৰু দুশাসনে এই কাপোৰবিলাক টানি টানি যাৰ 10,000 হাতীৰ সমান বল আছিল তেওঁ বলহীন হৈ পৰিছিল। এইখিনিতে এই কাহিনীৰ লগত এই লীলাৰ লগত এটা অত্যন্ত সুন্দৰ কাহিনী আছে, লীলা আছে। এটি হ'ল যে যেতিয়া শিশুপাল কৃষ্ণই যেতিয়া শিশুপালক বধ কৰিবৰ কাৰণে সুদৰ্শনক নিমন্ত্ৰণ জনালে তেতিয়া সুদৰ্শন ইমান ক্ষিপ্ৰ গতিত ভগৱানৰ ওচৰলৈ আহিছিল যে ভগৱানে সুদৰ্শন গ্ৰহণ কৰাৰ ঠিক সময়তেই ভগৱান কিছু ক্ষত হৈছিল। এই ক্ষত অৱস্থাত তেওঁৰ ৰক্ত নিগৰিত হৈছিল আৰু তেতিয়া দ্ৰৌপদীয়ে তেওঁ নিজৰ বস্ত্ৰ ফালি তাৰ একাংশৰে শ্ৰীকৃষ্ণ ভগৱানৰ আঙুলি বান্ধি দিছিল। আনকি সেই মহাসভাত থকা সুভদ্ৰা বা কুন্তীয়েও এই কাৰ্য কৰা নাছিল। দ্ৰৌপদীৰ এই যি কৃষ্ণৰ প্ৰতি থকা অসীম প্ৰেম তেওঁ এই প্ৰেমত আপ্লুত হৈছিল আৰু সেই প্ৰতিদান হিচাপে তেওঁ বিবস্ত্ৰীকৰণ যি লীলা হৈছিল তাত ভগৱানে অক্ষয় অসীম কাপোৰৰ বস্ত্ৰৰ যোগান ধৰিছিল। আৰু এটা লীলা হৈছে এই শুভ দিনত গণপতি গণেশে ব্যাসদেৱৰ শ্ৰুতি লৈ মহাভাৰতখন লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰিছিল। আৰু এই তিথিত ব্যাসদেৱৰ পৰা যেতিয়া শ্ৰুতি লৈ গণেশে লিখিছিল, গণেশে তেওঁৰ নিজৰ ভঙা দাঁতেৰে এই কলম হিচাপে ব্যৱহাৰ কৰি পেলাই মহাভাৰতখন ৰচনা কৰিছিল এই তিথিত। এইকাৰণে এই তিথিক বিষ্ণুৰ প্ৰতিনিধি হিচাপেও কোৱা হয়, অৰ্থাৎ বিষ্ণুক এই তিথিয়ে অক্ষয় তিথিয়ে প্ৰতিনিধিত্ব কৰে। কাৰণ সেই সময়ত ব্যাস আছিল বিষ্ণুৰ সাহিত্যিক অৱতাৰ, লিটাৰেৰী ইনকাৰ্নেশ্যন বুলি কোৱা হয়। গতিকে এই শুভ দিনতেই মহাভাৰতৰ ৰচনা আৰম্ভ হৈছিল। পঞ্চমটো ঘটনা হৈছে এই দিনত ত্ৰেতা যুগৰ আৰম্ভ হৈছিল, এটা শুভ যুগৰ আৰম্ভ হৈছিল, যি যুগত শ্ৰীকৃষ্ণ ভগৱানে শ্ৰীৰামচন্দ্ৰ মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰ ৰূপে অৱতৰণ কৰিছিল। এই যুগত আন এটা ঘটনা ঘটিছিল। স্বৰ্গত আমি সকলোৱে জানো যে স্বৰ্গৰ ভাণ্ডাৰৰ সুৰক্ষক কুবেৰ। শিৱপুৰাণত উল্লেখ আছে যে শিৱক প্ৰাৰ্থনা কৰি কুবেৰে লক্ষ্মী দেৱীৰ সা সম্পত্তিবিলাকৰ সুৰক্ষক হিচাপে আজিৰ দিনটোৰ পৰা দায়িত্ব লৈছিল। এইদৰে আমি আপোনালোকৰ আগত ইতিমধ্যে 6টা লীলা কোৱা হ'ল, আৰু মাত্ৰ 2টা বা 3টা লীলাকৈ আমি পাছৰ লানি আলোচনাত বাকীখিনি কথা ৰাখিব বিচাৰিছোঁ। এইটো হ'ল, আমি জানো যে ব্ৰহ্মা বিষ্ণু শিৱ। ব্ৰহ্মা হ'ল সৃষ্টিকৰ্তা, বিষ্ণু হ'ল পালনকৰ্তা, শিৱ হ'ল সংহাৰকৰ্তা। ব্ৰহ্মাই এই সৃষ্টি, এই বিশ্ব ব্ৰহ্মাণ্ড অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰম্ভ কৰিছিল অক্ষয় তৃতীয়া তিথি। সেইবাবে এই সৃষ্টি আজিও অক্ষয় হৈ ৰৈছে। যিটো বিজ্ঞানে কয় যে ইউনিভাৰ্ছ ইজ এভাৰ এক্সপাণ্ডিং, অৰ্থাৎ আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখন দিনে দিনে মাত্ৰ বৃদ্ধিয়ে পাই আছে, ইয়াৰ ক্ষয় হোৱা নাই। তাৰ কাৰণো হ'ল যে এই বিশ্ব ব্ৰহ্মাণ্ডখন আৰম্ভ হৈছিলে অক্ষয় তৃতীয়া তিথি। ইয়াৰ পাছত আৰু এটা আমি লীলা ক'ব বিচাৰিছোঁ ঘটনা। এইটো হৈছে পুৰুষোত্তম ক্ষেত্ৰ জগন্নাথপুৰীত 12 মাহৰ 13 উৎসৱ হয়, আৰু তাৰে ভিতৰত আটাইতকৈ দীঘলীয়া উৎসৱটো হ'ল ৰথযাত্ৰা। এই ৰথযাত্ৰাত যি 3খন ৰথ তৈয়াৰ কৰা হয়, এই 3খন ৰথৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় এই অক্ষয় তৃতীয়া তিথিত। আৰু পুৰীত আৰু এটা যাত্ৰা আৰম্ভ হয় আজিৰ পৰা, চন্দন যাত্ৰা বুলি কোৱা হয়, য'ত গন্ধ চন্দনৰ লেপন দিয়া হয় বিগ্ৰহসকলক। সেইও আৰম্ভ হয় আজিৰ দিনটোতে। এই 42 দিনীয়া এই যাত্ৰাত, চন্দন যাত্ৰাত প্ৰথম 21 দিন বাহৰ চন্দন বুলি কোৱা হয়, যিটোত 21 দিন প্ৰতিদিনাই ভগৱানৰ বিগ্ৰহক
সিংহদ্বাৰৰ পৰা নৰেন্দ্ৰ পুখুৰীলৈ নিয়া হয় আৰু পাছৰ 21 দিনত ভিতৰত ভগৱানৰ গৰ্ভ মন্দিৰৰ ভিতৰত পাছৰ 21 দিনত বিভিন্ন উৎসৱ উদযাপন কৰা হয়। গতিকে ৰথৰো আৰম্ভ কৰা হৈছিল এই অক্ষয় তৃতীয়া তিথি। ইয়াৰ পাছত আন এটা লীলা হৈছে শ্ৰী শ্ৰী সিংহাসন। আমি জানো যে দক্ষিণৰ বিশাখাপট্টনমৰ প্ৰায় 5 কিলোমিটাৰ নিলগত বৰাহ নৃসিংহদেৱৰ এক ভীষণ মন্দিৰ আছে, য'ত গোটেই বছৰ নৃসিংহদেৱ চন্দনৰ লেপন দি প্ৰায় 48 কেজি চন্দনৰ লেপন দি তেওঁক মাটিৰ ভিতৰত শীতল অৱস্থাত ৰখা যায় আৰু বছৰত মাত্ৰ এটা দিন মাত্ৰ ভগৱানক এই সিংহাসনত চন্দন খুলি পেলাই দৰ্শন দিয়া যায় আৰু সেই দিনটো হৈছে অক্ষয় তৃতীয়াৰ দিনত মাত্ৰ 12 ঘণ্টাৰ বাবে নিজৰ ৰূপ ভগৱানে দৰ্শন দিয়ে। সিংহাচলম, সিংহ মানে হ'ল নৰসিংহ, আচলম মানে হ'ল পৰ্বত। গতিকে এই পৰ্বতত ভগৱানে বিৰাজ কৰিছে, গোটেই বছৰ শীতল অৱস্থাত সুপ্ত অৱস্থাত থাকে, মাত্ৰ এদিন ভগৱান ওলাই আহে আৰু নিজৰ ৰূপ দৰ্শন কৰে, সিও অক্ষয় তৃতীয়া তিথি। আন এটি ঘটনা হ'ল আদি শংকৰাচাৰ্যৰ ৰচিত বিভিন্ন ৰচনাবিলাকৰ ভিতৰত কনক ধাৰা স্তোত্ৰম বিশেষভাৱে বিখ্যাত। আৰু এই কনক ধাৰা স্তোত্ৰম ৰচনা আৰম্ভ হৈছিল অক্ষয় তৃতীয়া তিথি। উৰিষ্যা, যাক উৎকল ক্ষেত্ৰ বুলি কোৱা হয়, এই উৎকল ক্ষেত্ৰত উৰিষ্যাৰ ৰেমনা বুলি এটা ঠাইত ক্ষীৰচোৰা গোপীনাথৰ এক প্ৰসিদ্ধ মন্দিৰ আছে। আৰু এই মন্দিৰত বিৰাজ কৰিছে 3জন বিগ্ৰহ। এজন হৈছে মদন মোহন, দ্বিতীয়জন হৈছে গোবিন্দ, তৃতীয়জন হৈছে গোপীনাথ। এই 3জন বিগ্ৰহক অক্ষয় তৃতীয়াৰ দিনা চন্দনৰ লেপন দিয়া হয়। আনহাতে ব্ৰজভূমি বৃন্দাবনত, যাক আমি মন্দিৰ নগৰী বুলি কওঁ, য'ত 5000ৰো অধিক মন্দিৰ আছে, এই মন্দিৰবিলাকত এই সময়ত গৰমৰ তীব্ৰতা বৃদ্ধি পায় আৰু এই তীব্ৰ গৰম কমাবৰ বাবে, শীতল কৰিবৰ কাৰণে মন্দিৰৰ ৰাধা কৃষ্ণৰ যি যুগল মূৰ্তি আছে, এই মূৰ্তিসমূহত চন্দনৰ লেপ দিয়া আৰম্ভ কৰা হয় আজিৰ পৰা। আৰু এই উৎসৱ 21 দিন ব্ৰজভূমি বৃন্দাবনত চলে। আৰু ব্ৰজভূমি বৃন্দাবনৰ আন এটি প্ৰসিদ্ধ মন্দিৰ হ'ল বাকে বিহাৰী মন্দিৰ। আৰু বাকে বিহাৰী মন্দিৰৰ বিগ্ৰহৰ গোটেই বছৰত মাত্ৰ এটা দিনত ভগৱানৰ চৰণ দৰ্শন সম্ভৱ হয়, আৰু সেইটো হৈছে অক্ষয় তৃতীয়া তিথি। আমি জানো ভাৰতবৰ্ষৰ 4খন ধামৰ ভিতৰত বদ্ৰীধাম অন্যতম। এই বদ্ৰীধাম বছৰৰ বেছিভাগ সময়ে বন্ধ হৈ থাকে, মাত্ৰ অক্ষয় তৃতীয়াৰ দিনা ইয়াৰ দুৱাৰ খোলা যায় কেইমাহমানৰ কাৰণে। ব্ৰজভূমি বৃন্দাবনত আন এক পবিত্ৰ স্থান হৈছে মানসী গংগা, আৰু ভগৱান কৃষ্ণই মানসী গংগাত অক্ষয় তৃতীয়াৰ দিনা নৌকা বিহাৰ অনুষ্ঠান উৎসৱ পালন কৰে। এইদৰে আমাৰ অক্ষয় তৃতীয়া তিথিত বিভিন্নবিলাক সনাতন শাস্ত্ৰত, সনাতন ধৰ্মাৱলম্বী লোকসকলৰ বাবে বিভিন্নবিলাক লীলা স্মৰণীয়, বিভিন্নবিলাক ঘটনা আমি শ্ৰৱণ কৰিব লাগে। আৰু যাৰ ফলত আজিৰ দিনটোত বা অহা কাইলৈ বিভিন্ন ঠাইত আজি, যেনে চেন্নাই, হায়দৰাবাদ, ত্ৰিবান্দ্ৰম, কলম্বো, বেংগলোৰ, মুম্বাই, আহমেদাবাদত আজি, আৰু আমাৰ অসমকে আদি কৰি বাকী ঠাইসমূহত অহা কাইলৈ উদযাপন হ'ব। গতিকে আমি যেন এই দিনটোত ভক্তিযুক্ত সেৱাত নিজকে নিযুক্ত ৰাখিব পাৰোঁ। বিভিন্ন ধৰণৰ ভক্তিযুক্ত সেৱা, বিশেষকৈ হৰিনাম জপ, তপ, আমাৰ বিভিন্ন গ্ৰন্থ স্মৰণ, গ্ৰন্থ পাঠ, গ্ৰন্থ শ্ৰৱণ, এই বিভিন্নবিলাক আমি লীলাবিলাক স্মৰণ কৰিব লাগে ভগৱানৰ, যাতে অক্ষয় তৃতীয়াৰ দিনটোত আমাৰ এই স্মৃতি, এই পাঠ, এই দান অক্ষয় হৈ ৰয়। আৰু বিশেষ মন কৰিবলগীয়া এই যে এই তিথিত আমি অতি সাৱধানে থাকিব লাগে, যাতে কোনো বিকৰ্ম বা কৰা নহয়। হৰে কৃষ্ণ।